নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মুখ্যমন্ত্ৰীৰ পত্নীয়ে দখল কৰা ভূমিত এতিয়া কেতিয়াকৈ চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী কি ভূমিহীন নেকি নে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ভূমিহীন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে এফালৰ পৰা হুৰাহুৰে এতিয়া কিনিছে মাটি আৰু তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীও এতিয়া নামে বেনামে মাটি গিলিছে। এনেদৰে এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। জনাইছো সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক মুখ্যমন্ত্ৰীৰ পত্নীয়ে দখল কৰা ভূমিত এতিয়া কেতিয়াকৈ চলিব উচ্ছেদ। মুখ্যমন্ত্ৰীৰ পত্নী ভূমিহীন নেকি নে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ভূমিহীন? মুখ্যমন্ত্ৰীৰ পত্নীয়ে এফালৰ পৰা হুৰাহুৰে দখল কৰিছে মাটি আৰু তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীও নামে বেনামে এতিয়া মাটি গিলিছে। জাতীয় আবেগৰ ওপৰত বুলডোজাৰ চলাইছে এতিয়া চৰকাৰে। অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ মন্তব্য কৰিছে এতিয়া এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈ এতিয়া সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে দখল কৰা ভূমিত এতিয়া কেতিয়াকৈ চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ পত্নী ভূমিহীন নেকি বুলি প্ৰশ্ন কৰিছে তেওঁ। নে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ভূমিহীন? মুখ্যমন্ত্ৰীৰ পত্নীয়ে এফালৰ পৰা এতিয়া হুৰাহুৰে দখল কৰিছে মাটি আৰু তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়েও নামে বেনামে মাটি গিলিছে। জাতীয় আবেগৰ ওপৰত এতিয়া বুলডোজাৰ চলাইছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত কৈছিল পিজিআৰ আৰু ভিজিআৰ খিলঞ্জীয়া লোকক নিৰ্বাচনৰ পাছত ভূমি পট্টা দিব আৰু এতিয়া দিলে নেকি? ভূমি পট্টা দিয়াৰ পৰিৱৰ্তে খিলঞ্জীয়া ভূমিত এতিয়া চলাইছে প্ৰশাসনে। চৰকাৰ প্ৰশাসনে উচ্ছেদ চলাইছে। ৰামদেৱক দিব পাৰে, আম্বানী আদানীক দিব পাৰে, জনজাতীয় লোকৰ ভূমি কাঢ়ি ল'ব পাৰে আৰু খিলঞ্জীয়া মানুহে বসবাস কৰা ভূমি ৰাতিৰ ভিতৰতে এতিয়া উচ্ছেদ কৰিছে এইখন চৰকাৰে। এইটো কেনেকুৱা ধৰণৰ নীতি চৰকাৰৰ? এইটো কেনেকুৱা ধৰণৰ নীতি বুলি প্ৰশ্ন কৰিছে এতিয়া চৰকাৰৰ। বিটিআৰৰ 500 বিঘা ভূমি আদানীক দিবলৈ উঠি পৰি লাগিছে এতিয়া চৰকাৰে। ডিমা হাছাও সৌৰ প্ৰকল্প দিবলৈ 4000 বিঘা ভূমি ইতিমধ্যে দখল কৰিছে। লগতে 18000 বিঘা ভূমি কাৰ্বি আংলঙত দখল কৰিছে। এই ভূমি দখল কৰি বনিয়া গোষ্ঠীক দিব এতিয়া চৰকাৰে আৰু তাৰ মানে আমাৰ খিলঞ্জীয়া লোকসকল অঘৰী হৈ থাকিব লাগে। জাতীয় আবেগৰ ওপৰত এতিয়া বুলডোজাৰ চলাইছে চৰকাৰে। অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। এনেদৰে এতিয়া বিস্ফোৰণ মন্তব্য কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। তেওঁ সুধিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে দখল কৰা ভূমিত কেতিয়াকৈ চলিব এতিয়া উচ্ছেদ? মুখ্যমন্ত্ৰীৰ পত্নী ভূমিহীন নেকি নে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ভূমিহীন? মুখ্যমন্ত্ৰীৰ পত্নীয়ে এফালৰ পৰা এতিয়া হুৰাহুৰে দখল কৰিছে মাটি আৰু তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীও নামে বেনামে এতিয়া মাটি গিলিছে। জাতীয় আবেগৰ ওপৰত বুলডোজাৰ চলাইছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত কৈছিল পিজিআৰ আৰু ভিজিআৰৰ খিলঞ্জীয়া লোকক নিৰ্বাচনৰ পাছত ভূমি পট্টা দিব, কিন্তু এতিয়া দিলে নেকি? ভূমি পট্টা দিয়াৰ পৰিৱৰ্তে খিলঞ্জীয়া ভূমিত এতিয়া চলাইছে চৰকাৰে উচ্ছেদ অভিযান। ৰামদেৱক দিব পাৰে, আদানী আম্বানীক দিব পাৰে, জনজাতিৰ লোকৰ ভূমি কাঢ়ি ল'ব পাৰে আৰু খিলঞ্জীয়া মানুহে বসবাস কৰা ভূমি ৰাতিৰ ভিতৰতে এতিয়া উচ্ছেদ কৰে। এইটো কেনেকুৱা ধৰণৰ নীতি চৰকাৰৰ? বিটিআৰৰ 500 বিঘা ভূমি আদানীক দিবলৈ উঠি পৰি লাগিছে এতিয়া চৰকাৰে। ডিমা হাছাওৰ সৌৰ প্ৰকল্পক দিবলৈ এতিয়া 4000 বিঘা ভূমি ইতিমধ্যে দখল কৰিছে। 18000 বিঘা ভূমি কাৰ্বি আংলঙত দখল কৰিছে। এই ভূমি দখল কৰি বনিয়া গোষ্ঠীক দিব এতিয়া চৰকাৰে। তাৰ মানে আমাৰ খিলঞ্জীয়া লোকসকল এতিয়া অঘৰী হৈ থাকিব লাগিব। জাতীয় আবেগৰ ওপৰত বুলডোজাৰ চলাইছে চৰকাৰে। অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব এতিয়া হ'বই লাগিব বুলি আচলতে মন্তব্য কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীৰ পত্নীৰ দখল কৰা ভূমিত এতিয়া কেতিয়াকৈ চলিব উচ্ছেদ অভিযান এই প্ৰশ্ন কৰিছে এতিয়া সভাপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পত্নী ভূমিহীন নেকি নে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ভূমিহীন? মুখ্যমন্ত্ৰীৰ পত্নীয়ে এফালৰ পৰা হুৰাহুৰে দখল কৰিছে এতিয়া মাটি, তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে নামে বেনামে এতিয়া মাটি গিলিছে। জাতীয় আবেগৰ ওপৰত বুলডোজাৰ চলাইছে এতিয়া চৰকাৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত যিহেতু কৈছিলে পিজিআৰ আৰু ভিজিআৰৰ যে খিলঞ্জীয়া লোক সেই খিলঞ্জীয়া লোকসকলক নিৰ্বাচনৰ পাছতে ভূমি পট্টা দিব আৰু এতিয়া দিলে নেকি ভূমি পট্টা? ভূমি পট্টা দিয়াৰ পৰিৱৰ্তে
খিলঞ্জীয়া ভূমিত এতিয়া চৰকাৰে চলাই আছে উচ্ছেদ অভিযান ৰামদেৱক দিব পাৰে আম্বানী আদানীক দিব পাৰে জনজাতিৰ লোকৰ ভূমি কাঢ়ি ল'ব পাৰে আৰু খিলঞ্জীয়া মানুহে বসবাস কৰা ভূমি এতিয়া ৰাতিৰ ভিতৰতে উচ্ছেদ কৰে এইটো কেনেকুৱা ধৰণৰ নীতি চৰকাৰৰ বিটিআৰৰ 5000 বিঘা ভূমি আদানীক দিবলৈ এতিয়া উঠি পৰি লাগিছে চৰকাৰ ডিমা হাছাৰৰ যি সৌৰ প্ৰকল্প সেই সৌৰ প্ৰকল্প দিবলৈ 4000 বিঘা ভূমি ইতিমধ্যে দখল কৰিছে আৰু 1800 বিঘা ভূমি কাৰ্বি আংলঙত দখল কৰিছে এই ভূমি দখল কৰি বনিয়া গোষ্ঠীক দিব এতিয়া চৰকাৰে তাৰ মানে আমাৰ খিলঞ্জীয়া লোকসকল অঘৰি হৈ থাকিব লাগে জাতীয় আবেগৰ ওপৰত এতিয়া বুলডোজাৰ চলাইছে চৰকাৰে অসমৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব বুলি এটা মন্তব্য কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ সংবাদ মাধ্যমৰ আগত এনেদৰে বিস্ফোৰণ মন্তব্য কৰিছে এতিয়া এজিপিৰ সভাপতিগৰাকীয়ে লুৰিণজ্যোতি এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ এতিয়া বিস্ফোৰণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে দখল কৰা ভূমিত কেতিয়াকৈ চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ পত্নী ভূমিহীন নে জয়ন্ত মল্ল বৰুৱাৰ পত্নী ভূমিহীন বুলি এতিয়া প্ৰশ্ন কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমাৰ সংস্কৃতি আমি বিহু কৃষি নিৰ্ভৰ এটা সংস্কৃতি অসমৰ লোক সংস্কৃতি সকলো কৃষি নিৰ্ভৰ আমাৰ সমাজ আমাৰ অৰ্থনীতি আমাৰ সংস্কৃতি আমাৰ জীৱন আমাৰ জীৱিকা আমাৰ প্ৰমূল্য সব কৃষিৰ ওপৰত নিৰ্ভৰ কৰে তাৰ মানে লহপহকৈ বাঢ়ি অহা যদি কঠীয়াতলিত তেওঁলোকে এনেকৈ বুলডোজাৰ চলাইছে জানি ল'ব যে অসমীয়া জাতি অসমৰ কৃষ্টি সংস্কৃতি অসমৰ মাটি ভেটি অৰ্থনীতিৰ ওপৰত এনেকৈ অসমৰ সমাজৰ ওপৰত এনেকৈ বুলডোজাৰ চলাইছে তাৰ মানে এইটো আবেগ সেইকাৰণে আমি গ্ৰহণ কৰা নাই কোনো কাৰণতে গ্ৰহণীয় নহয় এই একেবাৰে লহপহকৈ বাঢ়ি অহা কঠীয়াতলি এখনৰ এদিন সময় দিব নোৱাৰে মানে কাজি নেমুৰ বাগান এখন ৰাতিৰ ভিতৰত নেমু ছিঙিব নিদিয়াকৈ তাৰ ওপৰত বুলডোজাৰ চলাই দিছে এইটোৱে মাইণ্ডছেটটো অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানসিকতা সেই মানসিকতা প্ৰতিফলিত কৰিছে গতিকে ইয়াৰ কেৱল মাত্ৰ মানে গৰিহণা নিন্দাৰ ভাষা নাই এই কথাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ মানসিকতা জাহিৰ কৰিছে আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব মামাৰ মাটি ভেটি ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি আমাৰ হ'ব লাগিব ইয়াত কোনো তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবলৈ ষড়যন্ত্ৰ কৰিব নিজে শ বিঘা মাটি দখল কৰিব সেই কথা গ্ৰহণীয় নহয় আমাৰ প্ৰশ্ন এইটোৱেই যে তেওঁলোকৰ পত্নীসকলে দখল কৰা মাটিবোৰ কেতিয়া উচ্ছেদ কৰিব এইটো অসমৰ ৰাইজে জনাব লাগে মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক ভূমিহীন নেকি নে জয়ন্ত মানে মল্ল বৰুৱাৰ ঘৈণীয়েক ভূমিহীন এফালে তেওঁলোকৰ পত্নীয়ে মুখ্যমন্ত্ৰীৰ পত্নীয়ে সুৰে মাটি এনেকৈ তেওঁলোকে মানে দখল কৰিছে বা কিনিছে তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে নামে বেনামে মাটিও তেওঁলোকে গিলিছে গ্ৰহণ কৰিছে বা কিনিছে সম্পত্তি বিভিন্ন ধৰণে তেওঁলোকে ঘটিছে কিন্তু আমাৰ যিসকল মানুহে ভূমিহীন হৈ আছে বা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ যিসকলে মাটি তেওঁলোকে দখল কৰি আছে মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনৰ আগত কি কৈছিলে পিজিআৰ আৰু ভিজিআৰত যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক নিৰ্বাচন যোৱাৰ পাছতে ভূমিৰ পট্টা দিব এতিয়া দিলে নেকি নিদি উচ্ছেদ কৰিছে ৰামদেৱক দিব পাৰে আম্বানী আদানীক দিব পাৰে জনজাতীয় মানুহৰ মাটি কাঢ়ি ল'ব পাৰে আৰু খিলঞ্জীয়া মানুহে যদি ক'ৰবাত বসবাস কৰে সেই মানুহক তেওঁলোকে ৰাতিৰ ভিতৰতে উচ্ছেদ কৰে এইটো কেনেকুৱা ধৰণৰ নীতি এতিয়া আপোনালোকে জানে যে বড়োভূমিত বিটিআৰত কেনেকৈ 5000 বিঘা মাটি আদানীক দিবলৈ উঠি পৰি লাগিছে তাৰ লগে লগে ডিমা হাছাওত সৌৰ প্ৰকল্প দিবৰ কাৰণে 4000 বিঘা মাটি ইতিমধ্যে তেওঁলোকে দখল কৰিছে 1800 বিঘা মাটি তেওঁলোকে কাৰ্বি আংলঙত দখল কৰিছে তাৰ পাছত আকৌ আপোনালোকে দেখিব যে বৰদুৱাৰ চাহ বাগিচাৰ মাটি দখল কৰিলে দৰাবিলৰ 150 বিঘা মাটি দখল কৰিছে বাগান আমাৰ ডিব্ৰুগড়ৰ ওচৰৰ বাগান লক্ষ্মী চাহ বাগিচা 350 বিঘা বাগান শুকান পুখুৰী বাগানত দখল কৰিছে এই যে মাটি তেওঁলোকে চাৰিওফালে লৈ বহুজাতিক বনিয়া গোষ্ঠীক যে দিব আম্বানী আদানী আৰু তেওঁলোকে ৰামদেৱক যে মাটি দিব তাৰমানে আমাৰ খিলঞ্জীয়া মানুহবোৰ অঘৰি হৈ থাকিব লাগে অসমীয়া জাতিটোক অখৰি জাতিলৈ পৰিৱৰ্তন কৰিবলৈ উঠি পৰি লাগিছে সেইকাৰণে চোক কঠিয়াৰ ওপৰত বুলডোজাৰ চলোৱা নাই অসমৰ জাতীয় স্বাভিমানৰ ওপৰত এইটো জাতীয় আবেগৰ ওপৰত বুলডোজাৰ চলাইছে কাৰণ কঠিয়া মানেই আমাৰ কৃষি অসমৰ জাতীয় জীৱনৰ লগত জড়িত জাতীয় অৰ্থনীতি জাতীয় জীৱন আমাৰ সংস্কৃতি আমি বিহু কৃষি নিৰ্ভৰ এটা সংস্কৃতি অসমৰ লোক সংস্কৃতি সকলো কৃষি নিৰ্ভৰ আমাৰ সমাজ আমাৰ অৰ্থনীতি আমাৰ সংস্কৃতি আমাৰ জীৱন আমাৰ জীৱিকা আমাৰ প্ৰমূল্য সব কৃষিৰ ওপৰত নিৰ্ভৰ কৰে
তাৰমানে লহপহকৈ বাঢ়ি অহা যদি কঠীয়াতলিত তেওঁলোকে এনেকৈ বুলডেজাৰ চলাইছে, জানি ল'ব যে অসমীয়া জাতি, অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ মাটি ভেটি, অৰ্থনীতিৰ ওপৰত এনেকৈ, অসমৰ সমাজৰ ওপৰত এনেকৈ বুলডেজাৰ চলাইছে। তাৰমানে এইটো আৱেগ, সেইকাৰণে আমি গ্ৰহণ কৰা নাই, কোনো কাৰণতে গ্ৰহণীয় নহয়। এই একেবাৰে লহপহকৈ বাঢ়ি অহা কঠীয়াতলি এখনৰ এদিন সময় দিব নোৱাৰে, মানে কাজি নেমুৰ বাগান এখন ৰাতিৰ ভিতৰত নেমু ছিঙিব নিদিয়াকৈ তাৰ ওপৰত বুলডেজাৰ চলাই দিছে। এইটোৱে মাইণ্ডছেটটো অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানসিকতা, সেই মানসিকতা প্ৰতিফলিত কৰিছে। গতিকে ইয়াৰ কেৱল মাত্ৰ মানে গৰিহণা নিন্দাৰ ভাষা নাই, এই কথাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ মানসিকতা জাহিৰ কৰিছে। আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। মামাৰ মাটি ভেটি, ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি আমাৰ হ'ব লাগিব। ইয়াত কোনো তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবলৈ ষড়যন্ত্ৰ কৰিব, নিজে শ শ বিঘা মাটি দখল কৰিব, সেই কথা গ্ৰহণীয় নহয়। আমাৰ প্ৰশ্ন এইটোৱেই যে তেওঁলোকৰ পত্নীসকলে দখল কৰা মাটিবোৰ কেতিয়া উচ্ছেদ কৰিব, এইটো অসমৰ ৰাইজে জনাব লাগে। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক ভূমিহীন নেকি, নে জয়ন্ত মানে মল্ল বৰুৱাৰ ঘৈণীয়েক ভূমিহীন? এফালে তেওঁলোকৰ পত্নীয়ে, মুখ্যমন্ত্ৰীৰ পত্নীয়ে সুৰাহুৰে মাটি এনেকৈ তেওঁলোকে মানে দখল কৰিছে বা কিনিছে। তেওঁলোকৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে নামে বেনামে মাটিও তেওঁলোকে গিলিছে, গ্ৰহণ কৰিছে বা কিনিছে, সম্পত্তি বিভিন্ন ধৰণে তেওঁলোকে ঘটিছে। কিন্তু আমাৰ যিসকল মানুহে ভূমিহীন হৈ আছে বা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ যিসকলে মাটি তেওঁলোকে দখল কৰি আছে, মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনৰ আগত কি কৈছিলে? PGR আৰু VGRত যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকক নিৰ্বাচন যোৱাৰ পাছতে ভূমিৰ পট্টা দিব। এতিয়া দিলে নেকি? নিদি উচ্ছেদ কৰিছে। ৰামদেৱক দিব পাৰে, আম্বানী আদানীক দিব পাৰে, জনজাতীয় মানুহৰ মাটি কাঢ়ি ল'ব পাৰে, আৰু খিলঞ্জীয়া মানুহে যদি ক'ৰবাত বসবাস কৰে সেই মানুহক তেওঁলোকে ৰাতিৰ ভিতৰতে উচ্ছেদ কৰে। এইটো কেনেকুৱা ধৰণৰ নীতি? এতিয়া আপোনালোকে জানে যে বড়োভূমিত BTRত কেনেকৈ 5,000 বিঘা মাটি আদানীক দিবলৈ উঠি পৰি লাগিছে। তাৰ লগে লগে ডিমা হাছাওত সৌৰ প্ৰকল্প দিবৰ কাৰণে 4,000 বিঘা মাটি ইতিমধ্যে তেওঁলোকে দখল কৰিছে। 1,800 বিঘা মাটি তেওঁলোকে কাৰ্বি আংলঙত দখল কৰিছে। তাৰ পাছত আকৌ আপোনালোকে দেখিব যে বৰদুৱাৰ চাহ বাগিচাৰ মাটি দখল কৰিলে, দৰা বিলৰ 150 বিঘা মাটি দখল কৰিছে। বাগান আমাৰ ডিব্ৰুগড়ৰ ওচৰৰ বাগান লক্ষ্মী চাহ বাগিচা 350 বিঘা বাগান, শুকান পুখুৰী বাগানত দখল কৰিছে। এই যে মাটি তেওঁলোকে চাৰিওফালে লৈ বহুজাতিক বনিয়া গোষ্ঠীক যে দিব, আম্বানী আদানী আৰু তেওঁলোকে ৰামদেৱক যে মাটি দিব, তাৰমানে আমাৰ খিলঞ্জীয়া মানুহবোৰ অঘৰী হৈ থাকিব লাগে। অসমীয়া জাতিটোক অখৰী জাতিলৈ পৰিৱৰ্তন কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে কঠীয়াৰ ওপৰত বুলডেজাৰ চলোৱা নাই, অসমৰ জাতীয় স্বাভিমানৰ ওপৰত এইটো জাতীয় আৱেগৰ ওপৰত বুলডেজাৰ চলাইছে। কাৰণ কঠীয়া মানেই আমাৰ কৃষি, অসমৰ জাতীয় জীৱনৰ লগত জড়িত, জাতীয় অৰ্থনীতি, জাতীয় জীৱন, আমাৰ সংস্কৃতি। আমি বিহু কৃষি নিৰ্ভৰ এটা সংস্কৃতি, অসমৰ লোক সংস্কৃতি সকলো কৃষি নিৰ্ভৰ। আমাৰ সমাজ, আমাৰ অৰ্থনীতি, আমাৰ সংস্কৃতি, আমাৰ জীৱন, আমাৰ জীৱিকা, আমাৰ প্ৰমূল্য চব কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। তাৰমানে লহপহকৈ বাঢ়ি অহা যদি কঠীয়াতলিত তেওঁলোকে এনেকৈ বুলডেজাৰ চলাইছে, জানি ল'ব যে অসমীয়া জাতি, অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ মাটি ভেটি, অৰ্থনীতিৰ ওপৰত এনেকৈ, অসমৰ সমাজৰ ওপৰত এনেকৈ বুলডেজাৰ চলাইছে। তাৰমানে এইটো আৱেগ, সেইকাৰণে আমি গ্ৰহণ কৰা নাই, কোনো কাৰণতে গ্ৰহণীয় নহয়। এই একেবাৰে লহপহকৈ বাঢ়ি অহা কঠীয়াতলি এখনৰ এদিন সময় দিব নোৱাৰে, মানে কাজি নেমুৰ বাগান এখন ৰাতিৰ ভিতৰত নেমু ছিঙিব নিদিয়াকৈ তাৰ ওপৰত বুলডেজাৰ চলাই দিছে। এইটোৱে মাইণ্ডছেটটো অসম চৰকাৰৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মানসিকতা, সেই মানসিকতা প্ৰতিফলিত কৰিছে। গতিকে ইয়াৰ কেৱল মাত্ৰ মানে গৰিহণা নিন্দাৰ ভাষা নাই, এই কথাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ মানসিকতা জাহিৰ কৰিছে। আমি কৈছোঁ যে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। মামাৰ মাটি ভেটি, ককা আজু ককাই দি থৈ যোৱা মাটি ভেটি আমাৰ হ'ব লাগিব। ইয়াত কোনো তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবলৈ ষড়যন্ত্ৰ কৰিব, নিজে শ শ বিঘা মাটি দখল কৰিব, সেই কথা গ্ৰহণীয় নহয়। আমাৰ প্ৰশ্ন এইটোৱেই যে তেওঁলোকৰ পত্নীসকলে দখল কৰা মাটিবোৰ কেতিয়া উচ্ছেদ কৰিব, এইটো অসমৰ ৰাইজে জনাব লাগে। মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক ভূমিহীন নেকি, নে জয়ন্ত মানে মল্ল বৰুৱাৰ ঘৈণীয়েক? এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।